হয়, যোৱা 2 জুলাই তাৰিখে হাতীমৰা মথাউৰি ভাঙি জলমগ্ন হৈছিল সমগ্ৰ কলিয়াবৰ আৰু কলিয়াবৰত এতিয়া বান শুকাইছে যদিও কিন্তু চকু পানী শুকোৱা নাই বানাকান্তৰ। এই মুহূৰ্তত মই কলিয়াবৰৰ খালুৱাটি গাঁৱত উপস্থিত আছোঁ আৰু খালুৱাটি গাঁৱৰ পৰিৱেশটো আমাৰ সহযোগীয়ে দেখুৱাব, যিটো পৰিৱেশ দেখিলে কিন্তু আপোনাৰ চকু পানী ওলাই আহিব, কিয়নো আমি এই মুহূৰ্তত খালুৱাটি গাঁৱৰ যিসকল লোক আছে সেই লোকসকলৰ ঘৰৰ দৃশ্যসমূহ দেখুৱাইছোঁ। ইতিমধ্যে পানী কিছু পৰিমাণে কমিছে, কিন্তু যি ভিতৰ ভাগৰ পৰিৱেশ সেই ভিতৰ ভাগৰ আমি পৰিৱেশ দেখুৱাম। ঘৰলৈ উভতি আহিবলৈ কিন্তু বৰ্তমানো এইসকল লোক পৰা নাই। তেওঁলোকে আহিছে, আহি পেলাই আপোন ঘৰখন চাই পেলাই কিন্তু চকু পানী টুকি উভতি যাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো পানীয়ে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে তেওঁলোকৰ আৱাসগৃহসমূহ। সহযোগীয়ে সেই দৃশ্যসমূহ দেখুৱাইছে। আচলতে বাঢ়নী পানীয়ে কিন্তু তেওঁলোকক বিস্তৰ ক্ষতি সাধন কৰিছে আৰু এই মুহূৰ্তত আমি খালুৱাটি গাঁৱৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই আছোঁ। সহযোগীয়ে দেখুৱাইছে থকা ঘৰৰ বেৰবিলাক এইদৰে আচলতে বাঢ়নী পানীত খহি যোৱা দেখিবলৈ পোৱা গৈছিলে আৰু আনহাতেদি তেওঁলোকৰ যি পাকঘৰ বা যি গোহালি আছে সকলো কিন্তু ধ্বংস হৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যদি আমি ছবিখন দেখুৱাওঁ, এইটো এটা গোহালি, যিটো গোহালিত তেওঁলোকে গোধন বান্ধিছিলে, কিন্তু বৰ্তমানলৈকে সেই গোধন যি গড়কাপ্তানি পথ আছে সেই গড়কাপ্তানি পথতে বান্ধিব লগা হৈছে, কিয়নো এইটো যদি মেৰামতি নকৰে তেনেহ'লে কিন্তু ইয়ালৈ গোধন আনিব নোৱাৰে। আনহাতে যি পাকঘৰৰ পৰিৱেশটো দেখুৱাব, পাকঘৰৰ দৃশ্য, তেওঁলোকে কিন্তু বৰ্তমানৰ যি পাকঘৰত তেওঁলোকে ভাত বনাই খাব পৰা অৱস্থা হোৱাগৈ নাই। এইদৰে আচলতে চপৰা যি মাটি বেৰৰ সেই মাটি খহি গৈছে আৰু ইয়াৰ পিছতে কিন্তু তেওঁলোকে কিন্তু বৰ্তমানো এক চকু পানী টুকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই আপোনাৰ লগত কথা পাতিম। ঘৰটো আপোনাৰ? খালুৱাটি ঘৰ মোৰ। আমাৰ ছোৱালী এজন খোজ কাঢ়িব নোৱাৰে, একদম সিপাৰত ৰাখিছোঁ। 3টা গৰু আছে তাতেই অহা যোৱা ইমান দিগদাৰ, খোজ কাঢ়িব নোৱাৰে ছোৱালীজনী। আৰু 3 বিঘা মাটি কচু লগাইছে, কচুটো চেচ। এতিয়া আমি কেনেকৈ চলিম যে সেইটো আমি ভাবিছোঁ, চিন্তা কৰি আছোঁ। ছোৱালীজনী লৈ পেলাই কেনেকৈ চলিম সেইটোও চিন্তা। বেপাৰ কৰি পেলাই মানে এই কচুটো লগাইছোঁ। নিজে ৰোৱা মাটি চাটিবিলাক একো নাই। টান মাটি ভাড়া চাৰা এইবিলাক চুক্তি মুক্তি এইবিলাক কৰি আছোঁ, কৰি পেলাই চলি আছোঁ। আমি যেতিয়া কি কৰি চলিম, এতিয়া মৰি গৈছোঁ, একদম মৰি গৈছোঁ আমি। আমাৰ ছোৱালী একজনী সিপাৰত আছে, সিপাৰত এতিয়া আমি কেনেকৈ চলিম এইটো ভাবি আছোঁ। মোটাজনীয় স্বামী এজন বেমাৰী, চাইকেল মাৰি আম বাগান মাল আনিবলৈ যায়। সেইপৰা আহি পেলাই মিছা গৈছে লৈ পেলাই, মিছাতে ৰাতি আহিব। আমি কেনেকৈ চলিম এইটো ভাবিছোঁ। নিশ্চয়কৈ আচলতে খুব দুখজনক ছবি সহযোগে দেখুৱাইছে। একমাত্ৰ যি তেওঁৰ কইনাগৰাকী, সেই কইনাগৰাকীও ৰোগী, আনহাতে তেওঁৰ যি স্বামী সেই স্বামীও কিন্তু ৰোগীয়া। তথাপিও পেটটোৰ তাৰণাত তেওঁলোকে কিন্তু বজাৰ কৰি এইদৰে আচলতে চলিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এয়া হৈছে খালুৱাটি গাঁৱৰ দৃশ্য। অকল খালুৱাটি গাঁও বুলি নহয়, এতিয়া কিন্তু কলিয়াবৰৰ বিভিন্ন অঞ্চলত যি বানাকান্তসকল আছে সেই বানাকান্তসকলৰ চকু পানী দেখিবলৈ পোৱা গৈছে। আপোনাৰো ঘৰখন পানীত ডুব গৈছিলে, এতিয়া দেখা পোৱা গৈছে আপোনাৰ গোহালিটোও ভাঙি গৈছে। হয়, কি ক'ব এতিয়া? আৰু কি ক'ম, এতিয়া গোটেইখিনিতো গ'লে, একো নাই। ছোৱালী দুজনী স্কুলত যায়, চাইকেল টাইকেলো বেয়া হৈ গ'ল। আৰু এতিয়াতো স্কুল খুলিবলৈ হ'ল, তাতো কান্দি আছে। কি কৰিম, যেন তেনকৈ চলি আছিলোঁ আৰু এতিয়া কি কৰিব আৰু, চলিবলৈ উপায় নাই আৰু। কি কৰিছিলে আপোনাৰ মানুহজনে? খেতি পথাৰ কৰিছিলে। খেতিওতো পানীত, খেতি পানীতে চব মৰিলে। জিকা, ভাত কেৰেলা, কচু এইবিলাকে কৰি আমি চলি থাকোঁ। বেছি কৰি তেনেকুৱাকৈ খাওঁ। নিশ্চয়কৈ এটা কথা কিন্তু আমি উল্লেখ কৰিমেই, খালুৱাটি অঞ্চলৰ কিন্তু যিসকল লোক আছে সেই লোকসকলে কিন্তু খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁলোকে বিশেষকৈ এই কচু খেতি কৰে, পটলৰ খেতি কৰে, জিকা ভাতকেৰেলা খেতি কৰে, কিন্তু সকলো তেওঁলোকৰ শেষ হৈ গ'ল। যাৰ ফলস্বৰূপে কিন্তু এতিয়া এইসকল লোকে চকু পানী টুকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বৰ্তমানো কিন্তু আজিলৈকে তেওঁলোকে আপোন ঘৰখনলৈ উভতি আহিব পৰা নাই, কিয়নো ঘৰখনত থকা যি পৰিৱেশ সেই পৰিৱেশ কিন্তু বৰ্তমানো তেওঁলোকৰ নাই।